নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো এয়াৰটেল কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং এলাৰ্ট, নিড ইমিডিয়েট জইনাৰ, এয়াৰটেল ইজ হায়াৰিং এক্স ষ্ট্ৰীম ফাইবাৰ এক্সিকিউটিভ। পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ফৰ ব্ৰডবেণ্ড চেলছ। পোষ্টটো হৈছে XFE এক্স ষ্ট্ৰীম ফাইবাৰ এক্সিকিউটিভ চেলছৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। 12 পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে শুড বি আণ্ডাৰ 32 ইয়াৰ্ছ। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে মিনিমাম 1 to 6 ইয়াৰ্ছ। ফিল্ড চেলছৰ ওপৰত যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, তেজপুৰ, হোজাই, লংকা, কোহিমা, ডিমাপুৰ, আগৰতলা, ধৰ্মনগৰ, যোৰহাট, শিলচৰ, ডিব্ৰুগড় আৰু শ্বিলং। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12,500 to 16,500 ইন হেণ্ড। লগতে PF আৰু ESI আৰু লগতে ইনচেণ্টিভৰ সুবিধা থাকিব। ইনচেণ্টিভ হিউজ ইনচেণ্টিভ আপ টু ₹50,000 ডিপেণ্ডছ অন কাৰেণ্ট চেলাৰী। জব ডেছক্ৰিপশ্যন দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ড'ৰ টু ড'ৰ চেলছ অফ এয়াৰটেল এক্স ষ্ট্ৰীম ফাইবাৰ, এয়াৰ ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ, ভিজিট কাষ্টমাৰ্ছ হোম, পিটছ দ্য প্ৰডাক্ট, কমপ্লিট দ্য চেলছ। এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু আপোনালোকে CV বা ৰিজিউমখন মেইলৰ জৰিয়তে পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ এক্স ষ্ট্ৰীম ফাইবাৰ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰি দিব। আৰু আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 2 নম্বৰ জবটো মটৰলাৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা। ডেজিগনেশ্যন ব্ৰেণ্ড প্ৰমোটাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে ডিউটি টাইমিং হ'ব ৰাতিপুৱা 10:30 পৰা ৰাতি 8:30 PM লৈকে ডিউটি আৱাৰ্ছ হ'ব। আৰু কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে মিনিমাম। হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ নিড মোবাইল চেলছ এক্সপিৰিয়েঞ্চ। মিনিমাম এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মোবাইল চেলছৰ যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে 3 মাহ, 6 মাহ বা 1 বছৰ, তেখেতলোকে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে জবটোৰ বাবে আপোনালোকৰ মোবাইল ফোনৰ ভালদৰে নলেজ থাকিব লাগিব আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। শুড হেভ গুড কমিউনিকেশ্যন এণ্ড হেভিং গুড নলেজ অন স্মাৰ্টফোন কেন এপ্লাই। আৰু জবটোৰ বাবে চেলাৰী পাব 10,000 to 15,000। চেলাৰীৰ লগতে PF, ESIC আৰু ইনচেণ্টিভ এভেইলেবল থাকিব। লোকেশ্যন আৰু ষ্ট'ৰ নেমবোৰ হৈছে 1 নম্বৰতে পৰি ৱাটছ কৰ্পৰেশ্যন, নৰ্থ লখিমপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰতে জিন্দাল ইলেক্ট্ৰনিক্স, শিলপুখুৰী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু 3 নম্বৰতে আলী কম্পিউটাৰ চেণ্টাৰ, মৰিগাঁও লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে লখিমপুৰ, শিলপুখুৰী, গুৱাহাটী আৰু মৰিগাঁও, তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 16 জুনৰ ভিতৰত পঠিয়াব লাগিব। আৰু আপোনালোকে মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ এনেদৰে মেনশ্যন কৰি দিব। আৰু কোনটো ষ্ট'ৰৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো বেনেলি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। বেনেলি গুৱাহাটীয়ে প্ৰিমিয়াম 2 হুইলাৰ ডিলাৰশ্বিপ ইজ হায়াৰিং ফৰ বিল' মেনশ্যন পোষ্ট অন আৰ্জেণ্ট বেচিছ এণ্ড ইমিডিয়েট জইনাৰ্ছ ৰিকুৱাৰ্ড। জবকেইটাৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। পোষ্টকেইটা হৈছে টিম লিডাৰ আৰু চেলছ এক্সিকিউটিভ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে হোৱাটছআপৰ জৰিয়তে CVখন পঠিয়াব পাৰিব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে 16 জুনৰ ভিতৰত অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। লোকেশ্যন বৈশিষ্ট্য চাৰিআলি, অপজিট মেঘা প্লাজা, NH 37 নিয়েৰ গুৰুদ্বাৰা, গুৱাহাটী 781029। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ জবটো জিঅ' ষ্ট'ৰৰ ফালৰ পৰা মুকলি হৈছে। জিঅ' ষ্ট'ৰ ৰিকুৱাৰ্ড। A নম্বৰ পোষ্টটো হৈছে চেলছ এছ'চিয়েট। পোষ্ট মুকলি হৈছে 30টা। আৰু জবটোৰ বাবে টেলিকম বা মোবাইল হেণ্ডছেট চেলছ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 6 মান্থ to 1 year।
CTC 1.37 লাখ প্লাছ ভেৰিয়েবল। লোকেশ্যনবোৰ হৈছে তিনিচুকীয়া, গুৱাহাটী, তেজপুৰ, মঙলদৈ, ধুবুৰী, আগৰতলা, ডিমাপুৰ, কহিমা। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে চেলাৰীৰ লগতে আপোনালোকে কিছুমান বেনিফিট লাভ কৰিব। প্ৰভিডেণ্ট ফাণ্ড, ESIC, বোনাছ, টাৰ্ম ইঞ্চুৰেঞ্চ, এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ এণ্ড আদাৰ ভেৰিয়েবলছ, এইবোৰ আপোনালোকে সুবিধা লাভ কৰিব। জিঅ' ষ্টৰৰ 2 নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ চেলছ এছ'চিয়েট। টেলিকম আৰু মোবাইল হেণ্ডছেট চেলছ এক্সপেৰিয়েঞ্চ ইজ মেণ্ডেটৰী। লোকেশ্যনবোৰ হৈছে তেজপুৰ, বৰপেটা, গুৱাহাটী, শ্বিলং আৰু ধুবুৰী। লোকেশ্যনৰ বাবে 5টা মুকলি হৈছে পোষ্ট। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। জবটোৰ বাবে মেণ্ডেটৰী হয়। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মাষ্ট হেভ 3 to 4 years এক্সপেৰিয়েঞ্চ ইন টেলিকম অৰ মোবাইল হেণ্ডছেট ইণ্ডাষ্ট্ৰী। মেণ্ডেটৰী হয় 3 to 4 years এক্সপেৰিয়েঞ্চ জবটোৰ বাবে। আৰু গ্ৰছ চেলাৰী 1.65 লাখ প্লাছ ভেৰিয়েবল। ইয়াৰ লগতে বেনিফিট লাভ কৰিব আপোনালোকে প্ৰভিডেণ্ট ফাণ্ড, ESIC, গ্ৰেচুৱেটি, বোনাছ, টাৰ্ম ইঞ্চুৰেঞ্চ, এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ এণ্ড আদাৰ ভেৰিয়েবলছ, এইবোৰ আপোনালোকে লাভ কৰিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 20 আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 2টা পোষ্টৰ বাবে। ইণ্টাৰভিউ ডিটেইলছ, যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব টেলিফোনৰ জৰিয়তে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 20 জুনৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। কোনটো পোষ্টৰ বাবে আবেদন কৰিছে আৰু কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক নিশ্চয় যোগাযোগ কৰা হ'ব। 5 নম্বৰ জবটো কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। কটন ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট 2024। ডাটা এনালিষ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 5টা। আৰু জবটোৰ বাবে চেলাৰী লাভ কৰিব 20,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী ইন ইকনমিক্স বা ষ্টেটিষ্টিক্স বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেলৰ নলেজ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন প্ৰজেক্ট, এক্সপিৰিয়েঞ্চ ইন কমপ্লিশ্যন অফ ডাটা, নলেজ অফ SPSS, এইখিনি আপোনালোকৰ নলেজ থাকিব লাগিব। How to apply? Interested and eligible candidates may appear in the walk-in interview to be held as per the schedule mentioned below. জব কেইটাৰ বাবে ডাইৰেক্টলি ৱাক-ইন ইণ্টাৰভিউ হ'ব। ৱাক-ইন শিডিউল অহা 19 জুন তাৰিখে ইণ্টাৰভিউ চলিব জব কেইটাৰ বাবে। টাইমিং দিয়া হৈছে ৰাতিপুৱা 11টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। ভেনু দিয়া হৈছে ডিপাৰ্টমেণ্ট অফ ইকনমিক্স, কটন ইউনিভাৰ্চিটি, আছাম। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে আপোনালোকে ডাইৰেক্টলি ৱাক-ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো যদি আপোনালোকে চাব বিচাৰে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে আপোনালোকে ডাউনলোড কৰি সবিশেষ চাই ল'ব। 6 নম্বৰ জবটো অক্সৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। অক্সৰ ফাউণ্ডেশ্যন ৰিকুৱাৰ্ড ঢেকীয়াজুলি লোকেশ্যনৰ বাবে জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ আৰু অক্সৰ কৰ্ডিনেটৰ বিচাৰিছে। 2 নম্বৰতে মৰিগাঁও লোকেশ্যনৰ বাবে জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ আৰু অক্সৰ কৰ্ডিনেটৰ বিচৰা হৈছে। আৰু নলবাৰী লোকেশ্যনৰ বাবে জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ আৰু অক্সৰ কৰ্ডিনেটৰ বিচাৰিছে। ফৰ অল পজিশ্যনছ এক্সপেৰিয়েঞ্চ ইন ৰিলেভেণ্ট ফিল্ড ইজ মেণ্ডেটৰী। আৰু জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। লগতে পোষ্টটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে আপোনালোকে এপ্লাই লিংক এটা আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব। 7 নম্বৰ জবটো হোজাই জুডিচিয়াৰীৰ ফালৰ পৰা মুকলি হৈছে। জবটো গভৰ্ণমেণ্ট জব হয়, পাৰ্মানেণ্ট জব। হোজাই জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2024। পিয়নৰ 6টা পোষ্ট মুকলি হৈছে। ইয়াৰে আনৰিজাৰ্ভ 5টা পোষ্ট আৰু SCৰ বাবে এটা পোষ্ট ৰিজাৰ্ভেশ্যন আছে। এজ লিমিট কেণ্ডিডেট চেল নট বি মোৰ দেন 40 years, মিনিমাম এজ 18 years আৰু মেক্সিমাম 40 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন গভৰ্ণমেণ্টৰ যি ৰুল আছে সেইমৰ্মে SC, ST, OBC, MOBC কেণ্ডিডেটসকলে ৰিলেক্সেশ্যন পাব আৰু সেইমৰ্মে আপোনালোকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে মিনিমাম 8 পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। আৰু 8 পাছ বা মেট্ৰিক পাছ কৰা কেণ্ডিডেটসকলে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যন পাছ কৰিছে তেখেতলোকে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, মেনশ্যন কৰা হৈছে। স্কেল অফ পে' চেলাৰী হ'ব জবটোৰ বাবে 12 to 37,500, লগত গ্ৰেড পে' থাকিব 3,900 পাৰ মান্থ। আদাৰ ক্ৰাইটেৰিয়া অফ হোজাই জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট নেশ্যনেলিটি কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন এজ ডিফাইণ্ড ইন আৰ্টিকল 5 to 8 of the Constitution of India। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন জব কেইটাৰ বাবে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। কেণ্ডিডেটছ মাষ্ট হেভ ৰেজিষ্টাৰ্ড দেয়াৰ নেমছ ইন দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ। দ্য এলিজিবল কেণ্ডিডেটছ মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন পাব্লিছড ইন আছাম গেজেট পাৰ্ট 9। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে আছাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে অফলাইন পদ্ধতিৰে আপোনালোকে আবেদন কৰিব লাগিব। ফৰ্মৰ ডাউনলোড লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব, তাতে গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব।
আৰু ফৰ্মখন সম্পূৰ্ণৰূপে ফিল আপ কৰাৰ লগতে আপোনালোকে ফৰ্মখনৰ লগত কিছুমান ডকুমেণ্ট জমা দিব লাগিব। দ্য এপ্লিকেশ্যন মাষ্ট বি accompanied with the following 4 copies of recent passport size color photograph with signature on the reverse side. B নম্বৰতে দিছে self attested copies of testimonials in support of his her age, caste, educational qualification etc. C নম্বৰতে দিছে self declaration certificate আৰু D নম্বৰতে দিছে valid employment exchange registration certificate। এইখিনি ডকুমেণ্ট আপোনালোকে ফৰ্মৰ লগত জমা দিব লাগিব। Applicant must mandatorily provide their mobile number and email ID। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে এপ্লাই কৰোঁতে ফৰ্মখনত আপোনালোকৰ ইমেইল আইডি আৰু মোবাইল নাম্বাৰ শুদ্ধকৈ দিব লাগিব। আৰু ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে 21 জুনৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্ম আৰু অফিচিয়েল এডভাৰটাইজমেণ্টৰ ডাউনলোড লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। তাতে গৈ ইচ্ছুক প্ৰাৰ্থীসকলে ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু অফিচিয়েল এডভাৰটাইজমেণ্টটো আপোনালোকে সবিশেষ চাই ল'ব। 8 নম্বৰ জবটো ফিনো পে'মেণ্টছ বেংকৰ ফালৰ পৰা মুকলি হৈছে। ফিনো পে'মেণ্টছ বেংক ৰিকুৱাৰ্ড ফৰ TSM আৰু CRO পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে ডিব্ৰুগড়, গুৱাহাটী, আগৰতলা, লখিমপুৰ, চাউথ চালমাৰা আৰু ডিমাপুৰ। এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেট কেণ্ডিডেটছ উইথ এক্সপেৰিয়েঞ্চ ইন ফিনটেক, টেলিকম, চেলছ এইবোৰৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু এজ লিমিট দিয়া হৈছে 30 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যদি লোকেশ্যন আছে মেনশ্যন কৰা অনুযায়ী তেতিয়াহে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব। আৰু ফ্ৰেছাৰসকলে আবেদন নকৰিব। চেলাৰী দিয়া হ'ব আপ টু 2.75 লাখ পাৰ এনাম আৰু লগতে ট্ৰেভেলিং এলাউন্স আৰু ইনচেণ্টিভ আপোনালোকৰ বাবে এভেইলেবল থাকিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 16 জুনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 9 নম্বৰ জবটো CEC নয়নপুৰৰ ফালৰ পৰা মুকলি হৈছে। ছফ্টৱেৰ ফেকাল্টি পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰ্ড ছফ্টৱেৰ ফেকাল্টি ফৰ CEC নয়নপুৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। 8638144139 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। আপোনালোকৰ CVখন মেইলৰ জৰিয়তে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ ছফ্টৱেৰ ফেকাল্টি এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ জবটো এপেক্স এডভাইজৰী ডেব মেনেজমেণ্ট ছাৰ্ভিচেছ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে ফিল্ড কালেকশ্যন এক্সিকিউটিভ 25টা পোষ্ট মুকলি হৈছে। আৰু 2 নম্বৰতে টেলিকলাৰৰ 5টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9101580571। এই নাম্বাৰটোত আপোনালোকে 15 জুনৰ ভিতৰত যোগাযোগ কৰি ল'ব। 11 নম্বৰ জবটো DAV হাই স্কুল ইংলিছ মিডিয়াম স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ফৰ গ্ৰেজুৱেট ইন হিন্দী গ্ৰেজুৱেট টিচাৰৰ পোষ্টৰ বাবে ইণ্টাৰভিউ চলিব। প্ৰিফাৰেবলি হেভিং BEd লগতে জবটোৰ বাবে আপোনালোকৰ BEd ডিগ্ৰী থাকিব লাগিব। টু টিচ ইন DAV হাই স্কুল ইংলিছ মিডিয়াম ডক্টৰ B বৰুৱা ৰোড অপজিট নেহেৰু ষ্টেডিয়াম উলুবাৰী গুৱাহাটী। জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099026411 বা আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। অহা 16 জুন তাৰিখে ইণ্টাৰভিউ চলিব। ৰাতিপুৱা 11টা বজাৰ পৰা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ দিব যাওঁতে আপোনালোকৰ সকলোবোৰ ডকুমেণ্ট আপোনালোকে লগত লৈ যাব লাগিব আৰু লগতে আপোনালোকে ৰিটেন ৰিজিউম এখন ছাবমিট কৰিব লাগিব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।